নতুন প্ৰজন্মৰ মতে ৰাজনীতি কেনে হোৱা উচিত নাহৰকটীয়াৰ পৰা একাংশ নৱপ্ৰজন্মৰ ভোটাৰৰ প্ৰতিক্ৰিয়া আমি দেখুৱাম আপোনালোকক নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰা আব্দুল ৰাজ্জাকৰ এই সন্দৰ্ভত এক প্ৰতিবেদন 2026 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাজ্যৰ 126টা সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে ৰাজ্যত তীব্ৰ ৰূপ লৈছে নিৰ্বাচনী প্ৰচাৰ শাসক পক্ষই হওক বিৰোধী পক্ষই হওক আচলতে ভোটাৰক আকৰ্ষণ কৰিবলৈ তেওঁলোকে ইতিমধ্যে তীব্ৰ গতিত নিৰ্বাচনী প্ৰচাৰ চলোৱা ইতিমধ্যে পৰিলক্ষিত হৈছে কিন্তু ইয়াৰ মাজতে সমাগত বিধানসভা নিৰ্বাচনত আচলতে নতুন প্ৰজন্মৰ ভোটাৰে কি বিচাৰে যাক আমি জেনজি বুলি কওঁ সেই জেনজিৰ মনৰ বতৰা ল'বলৈ আজি আহি আমি উপস্থিত হৈছোহি নাহৰকটীয়াৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নাহৰকটীয়া মহাবিদ্যালয়ত আৰু এই মহাবিদ্যালয়ৰ পৰাই আমি নতুন প্ৰজন্মৰ ভোটাৰৰ মনৰ বতৰা ল'ম বাৰ্তালাপ কৰিম সমাগত বিধানসভা নিৰ্বাচনত এই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে কি বিচাৰে মোৰ সৈতে কেইবাগৰাকীও আচলতে নতুন প্ৰজন্মৰ ভোটাৰ আছে ইয়াৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মনৰ কথা ল'বলৈ চেষ্টা কৰিম কি ক'বা ৰাজনীতি প্ৰেক্ষাপট কি দেখিছে মই পোনপ্ৰথমে আমাৰ জুবিন গাৰ্গক সুঁৱৰি এষাৰি বাক্য ক'বলৈ পালে ভাল পাম যে তেওঁ কৈছিল বেলেগত কি চলে নাজানো কিন্তু অসমত জেনজি চলে আৰু এইখিনিতে মই ক'বলৈ পালে ভাল পাম যে বেলেগত আচলতে সকলো বস্তুৰ ভাল আৰু বেয়া দুটা থাকে ব্লেক এণ্ড হোৱাইট সেইমতে যদি চাবলৈ যাওঁ নাহৰকটীয়া অঞ্চলত আমাৰ মাননীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়াই বহুতখিনি উন্নয়ন কৰিছে আমি সকলোৱে জানো যে বহুজনৰ মানুহক লৈ পেলাই বহুজনৰ জীৱনক লৈ পেলাই এটা জীৱন আৰু সেই বহুজনৰ মাজত গৈ পেলাই আমাৰ বিধায়কজনে বুজ লৈছে আমাৰ যি পাৰ্লিয়ামেণ্ট সেই পাৰ্লিয়ামেণ্টে তেওঁলোকে উত্থাপন কৰিছে বহুতো কথা আমাৰ যদি দিহিং পাটকাইৰ কথা ক'বলৈ যাওঁ সেই কথা উত্থাপন কৰিছে দিহিং পাটকাই ৱাইল্ড লাইফৰ কথা ক'বলৈ যাওঁ সেই কথা উত্থাপন কৰিছে আৰু আমি যদি চাবলৈ যাওঁ ৰাস্তা পদূলিৰ কথা তেন্তে ৰাস্তা পদূলি খুব সুন্দৰ আৰু পৰ্যটনৰ ক্ষেত্ৰতো বহুত কাম তেওঁলোকে কৰি আছে এয়া যদি আমি টিপামৰ সেই আমাৰ চুকাফাৰ প্ৰতিমূৰ্তি স্থাপনেই হওক বা জুবিন গাৰ্গৰ ক্ষেত্ৰতো বহুতো এই প্ৰতিমূৰ্তি নাহৰকটীয়াত স্থাপন কৰিছে আচল অৰ্থত তেওঁলোকে শিক্ষা আমাৰ সামাজিক ৰাজনৈতিক সকলো ক্ষেত্ৰত মানে সুবিধাৰ সৃষ্টি কৰি দিছে কিন্তু মই বিচাৰোঁ আগন্তুক দিনত যাতে তেওঁলোকে আৰু কাম কৰক কাৰণ ৱাইল্ড লাইফৰ ক্ষেত্ৰতো বহুতখিনি থাকি গৈছে ৰৈ গৈছে আৰু আমাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰতো অকণমান ৰৈ গৈছে ক'ৰবাত মই ভাবোঁ যে তেওঁ আৰু ভাল কাম কৰিব পাৰিব আৰু আমি যিহেতু ছাত্ৰ সমাজ আমি নিৰ্বাচনৰ ক্ষেত্ৰত আমি সাৱধান হোৱাটো উচিত কাৰণ আমি জেনজি আৰু অসমত জেনজি চলে বুলি জুবিন দাই কৈ গৈছিল যিহেতু আমাৰ নিৰ্বাচনৰ ক্ষেত্ৰত আমি নিজৰ মানসিকতাটো ভালদৰে খটুৱাব লাগিব আৰু সঠিক এজন জনপ্ৰতিনিধি নিৰ্বাচন কৰিব লাগিব সকলোৱে যাতে তাকে গুৰুত্ব দিয়ে মই তোমাৰ ওচৰলৈ আহিছোঁ তুমি এজন নৱপ্ৰজন্মৰ ছাত্ৰ কি ক'বা কি দেখিছা ৰাজনৈতিক প্ৰেক্ষাপট জেনজিয়ে কি ভাবে কি চিন্তা কৰিছে নমস্কাৰ আচলতে নাহৰকটীয়া সমষ্টিৰ যি বিধায়ক তৰংগ গগৈ ডাঙৰীয়া তেখেতে যথেষ্টখিনি এই সমষ্টিটোৰ কাৰণে কাম কৰি গৈছে মই আচলতে দুলীয়াজান সমষ্টিৰ পৰা বিলং কৰোঁ তথাপিও ইয়াত যি নাহৰকটীয়া কলেজত পঢ়ি আছোঁ ৰাস্তা পদূলিৰ পৰা আদি কৰি সকলোখিনিৰ ক্ষেত্ৰতে আমাৰ একো অসুবিধা হোৱা নাই ৰাস্তা পদূলি ভাল হৈছে আহিবলৈ সুবিধা হৈছে আৰু ক'বলৈ গ'লে তেখেতে বহুতখিনি কাম কৰি গৈছে এই সমষ্টিটোৰ কাৰণে আৰু আগন্তুক দিনতো তেখেতে যাতে আমাৰ ছাত্ৰ সমাজৰ কাৰণে উদ্দেশ্য কৰি কিছুমান কাম কৰি যাওক মহাবিদ্যালয়বোৰ উন্নতি কৰক শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন শিক্ষাৰ এটা কিছুমান পদ্ধতি তেখেতে মহাবিদ্যালয়ত উত্থাপন কৰক কিছুমান এতিয়া আজিকালি শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্কিলৰ ডেভেলপমেণ্টটো বেছি প্ৰয়োজন সেইকাৰণে মহাবিদ্যালয়ত স্কিলৰ ক্লাছসমূহ এনেকৈ অন্তৰ্ভুক্ত কৰিবলৈ তেখেতক মই অনুৰোধ জনাম আৰু আগন্তুক দিনত তেখেতে এটা সুবিবেচনাৰে এই মহাবিদ্যালয়ৰ লগতে নাহৰকটীয়া সমষ্টিৰ কাৰণে তেখেতে কাম কৰি যাওক তাকে আমি কামনা কৰিছোঁ বৰ্তমানৰ চৰকাৰখনৰ কাম কাজক লৈ তোমালোক সুখী হয় নে নহয় হয় বহুত ক্ষেত্ৰত কিছুমান আমি দুখ দেখা পাওঁ যদিও এই সমষ্টিটোৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে বহুতখিনি উন্নতি দেখিছোঁ সেয়েহে আমি ভাবোঁ যাতে অসমৰ প্ৰতিখন সমষ্টিতে এটা সুনিৰ্বাচিতভাৱে এজন উচিত প্ৰতিনিধি উঠক শিক্ষাগত ক্ষেত্ৰত তেখেতে কাম কৰক তাকে তুমি এগৰাকী ছাত্ৰী কি দেখিছা ৰাজনৈতিক প্ৰেক্ষাপট ধন্যবাদ আপোনালোকে আমাৰ মনৰ ভাৱ জানিবলৈ আজি আমাৰ মহাবিদ্যালয়লৈ অহাৰ বাবে আচলতে আমি ৰাজনীতি বুলি ক'লে ছাত্ৰ সমাজে বিশেষকৈ এটাই বুজোঁ যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত উন্নত হ'ব লাগে যিহেতু ভৱিষ্যত প্ৰজন্ম নিৰ্ভৰ কৰে যুৱ সমাজৰ ওপৰত যিহেতু ছাত্ৰ সমাজে ভৱিষ্যত নিৰ্ভৰ কৰিব আমি যিহেতু আমি এতিয়া আমি ছাত্ৰ হৈয়ে ভৱিষ্যত আমিয়ে গঢ়িব লাগিব গতিকে আমাৰ উন্নতভাৱে কাম হ'ব লাগে আমাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ সুবিধা পাব লাগে আজিকালি আমি দেখি আহিছোঁ যে বেছিকৈ
যিসকল দৰিদ্ৰ সীমাৰ তলৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে এবছৰ বা দুবছৰ নিজকে গেপ ৰাখিবলগীয়া হয় গতিকে তেওঁলোকক লৈও যদি চৰকাৰে কিছুমান আঁচনি দিয়ে বা তেওঁলোকক যদি অলপ সুবিধা দিয়ে যে তোমালোকে পঢ়িব পাৰিবা তোমালোকৰ খৰচখিনি ইমান আমি কমাই দিম। বৰ্তমান চৰকাৰখনে কিবা নিযুত মইনা আঁচনি দিছে তোমালোকে পাইছা নাই সেইবিলাক? নিযুত মইনা আঁচনি আচলতে আমি এতিয়ালৈকে 3টা কিস্তিহে পাইছোঁ। আমি প্ৰথমৰ পৰা লাভ কৰা নাছিলোঁ। আমাক অলপ আঁতৰাই কেনে প্ৰথমখিনিক দিছিলে বা আমাৰ পাছৰখিনিক দিছিলে আমি মাজতে ৰৈ গৈছিলোঁ। আমি 5th চেমৰ পৰা পাইছোঁ। মই এতিয়া বৰ্তমান স্নাতক মহলাৰ 6ষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী 5ম ষাণ্মাসিকৰ একেবাৰে শেষৰ পৰাহে কিস্তিটো লাভ কৰিছোঁ। এই যিটো নিযুত মইনাই যথেষ্ট তোমালোকক সহায় কৰিছে পঢ়া মেলাত? সহায় কৰিছে কাৰণ মাহেকত 1250কৈ দিয়াটো আমাৰ বাবে বহুত ডাঙৰ কথা, বিশেষকৈ মানে আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত ডাঙৰ। মই তোমাৰ ওচৰলৈ আহিছোঁ ভণ্টি, মানে কি দেখিছা? তোমালোকক জেন জি ভোটাৰ বুলি কোৱা হয়, ৰাজনৈতিক প্ৰেক্ষাপটটো কি দেখিছা নাহৰকটীয়াত? হয়, ধন্যবাদ। যিমানখিনি দেখি আহিছোঁ আমাৰ নাহৰকটীয়া সমষ্টিত তৰংগ গগৈ ডাঙৰীয়াই যথেষ্টখিনি বিকাশ আনিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি আমি ছাত্ৰ ছাত্ৰীক, মই যিহেতু শিক্ষাৰ্থী এগৰাকী, শিক্ষাৰ্থীৰ উন্নতিৰ হকে আগলৈও যাতে তেখেতসকলে তেনেকৈ কাম কৰে, বিভিন্ন ধৰণৰ সমস্যা যিহেতু এতিয়াও বহুতখিনি ৰৈ গৈছে তেনেকুৱা ধৰণৰ কামসমূহ যাতে তেওঁলোকে পদক্ষেপ ল'বলৈ আগবাঢ়ে, মই তাকেই ক'লোঁ। আৰু মানে ধৰা ৰাজনীতিবিদজন বা জনপ্ৰতিনিধিজন তোমাৰ দৃষ্টিত কেনেকুৱা হোৱাটো বিচাৰা? কেনেকুৱা ধৰণৰ হয় মানে জনপ্ৰতিনিধি কেনেকুৱা হ'ব লাগে? তেখেত নিশ্চয় শিক্ষিত হ'ব লাগিব, শিক্ষিত হোৱাৰ উপৰি সৎ হ'ব লাগিব আৰু তেতিয়াহে ৰাইজৰ মনৰ ভাৱ বুজি পাব বা শিক্ষাৰ্থীসকলৰ মনৰ ভাৱ বুজি পাব। আৰু তেনেকুৱা যদি সৎ হৈ থাকে বা নিকা মনেৰে তেওঁলোকে কাম কৰি যাবলৈ সক্ষম হয়, নিশ্চয় আমি তেখেতসকলক মানে ছাপোৰ্ট কৰিম। বা আছিল আচলতে জেন জিৰ যিসকল ভোটাৰ, মই নাহৰকটীয়া নতুন প্ৰজন্মৰ এই ভোটাৰসকলৰ মনৰ বতৰা ল'বলৈ আহিছিলোঁ নাহৰকটীয়া মহাবিদ্যালয়ত। আৰু তেওঁলোকৰ এটাই কথা, আচলতে বৰ্তমানৰ যি চৰকাৰ, এই চৰকাৰখনে যথেষ্ট কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও কাম কৰিছে, কিন্তু তেওঁলোকৰ এটা দাবী সামগ্ৰিকভাৱে শিক্ষাৰ যিটো বিষয়, আচলতে শিক্ষাৰ লগত জড়িত হৈ আছে ছাত্ৰ ছাত্ৰীসকল বা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত, শিক্ষাৰ দিশটোত কিন্তু যথেষ্ট কৰণীয় কাম আছে বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু অনাগত দিনত যাতে যিখন নিৰ্বাচিত চৰকাৰ আহে আৰু চৰকাৰখনে যাতে এই শিক্ষাৰ দিশটোক প্ৰাধান্য দিয়ে, স্কিল ডেভেলপমেণ্ট এই বিষয়বিলাক যাতে গুৰুত্ব প্ৰদান কৰে, তাৰ বাবে এই ছাত্ৰ ছাত্ৰীসকলে দাবী জনাইছে বা চৰকাৰক তেওঁলোকৰ সেই কৰণীয় কামখিনি কৰিবলৈ আহ্বান জনাইছে।